হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ কাম কৰিছে, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ কাম কৰিছে, তেখেতসকলৰ যি আদৰ্শ, তেখেতসকলৰ কষ্ট, তাক আমি সকলো ৰাইজে সহায় কৰিব লাগিব। গতিকে কাৰ্বি আংলং আৰু পিছফালে ঘূৰি চাব নালাগে, আমি আগবাঢ়িব লাগে, ডেভেলপমেণ্ট হ'ব লাগে। ইয়াত আৰু বেলেগ কুৱেশ্যন আহিব নালাগে। ইলেকশ্যনৰ বতৰ চবেই কিবা কিবি ক'ব, কোনে কিবা কিবি কৰিব, কাণত শুনি পেলাই এইফালে শুনি এইফালে উলিয়াই থাকিব। এইবিলাক ইছ্যু আহি থাকিব, গৈ থাকিব। এইটো নতুন ইছ্যু নহয়। ইছ্যুটো 2010 চনতো আছিলে, 12 চনতো আছিলে, এতিয়াও আছে, ইন ফিউচাৰো থাকিব। ডেভেলপমেণ্ট কামবিলাক যিটো হৈ আছে, এই ডেভেলপমেণ্টৰ লগত চৰকাৰৰ লগত আপোনালোকে সহযোগ কৰক, তুলিৰাম ৰহাং ডাঙৰীয়াক সহায় কৰক। আমাৰ কাৰ্বি আংলংখন আৰু আগবাঢ়িব লাগে, তাতে মই আশা কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেখেতসকলে আমাৰ ধুনীয়া ধুনীয়া ৰাস্তা, দলং, স্কুল, হস্পিটেল এইবিলাক দিছে। গতিকে আজি গোটেই ৰাইজক, কুলিগাঁৱৰ লেফ্ট উইং, ৰাইট উইং দুয়োটা ৰাইজকে মই ধন্যবাদ দিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাল ভাল টিম ৰাস্তা পদূলিত হৈছে আৰু চৰকাৰখনক ধন্যবাদ দি আৰু তুলিৰাম ৰহাং ডাঙৰীয়াই আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি ইনগ্ৰেশ্যন কৰি দিয়াৰ কাৰণে তেখেতক বোকাজানবাসী ৰাইজৰ হয় মই ধন্যবাদ দিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু পলিটিকেল লাইফত যাতে আৰু ছাকচেছ হয় তাৰ কাৰণে মই কামনা কৰি সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক, এই কামনাৰে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বহুত বহুত ধন্যবাদ। এটা ইন্টারেস্টিংটো আছে যে এপিএসএলচি নন ট্ৰাইবেল বিলাকত ভোট কৰ্তন কৰিব লাগে, মাটি অধিকাৰ দিব নালাগে বুলি কোৱা, এতিয়া সেই পাৰ্টিটোৰ লগত কংগ্ৰেছ লগত এক হ'ব, 100% এক হৈ গ'ল। সেইদিনা দিল্লী লগ পাইছিলোঁ, গৌৰৱ গগৈ আৰু আমাৰ তেওঁলোকৰ যিটো নেকি এলায়েন্স হোৱা 100% কনফাৰ্ম। গতিকে সেইবিলাকৰ দলৰ মিছলীয়া দলবিলাকৰ লগত আপোনালোকে থাকিব লাগে। আমাৰ কাৰ্বি আংলং স্থায়ী শান্তি আছে, ট্ৰাইবেল মন্ত্ৰবেদ একেলগে আমি থাকিব লাগিব। যিটো আগৰ পৰা আছে এতিয়াও থাকিব, ভৱিষ্যতত কিন্তু নতুন অহা মানুহবিলাকক আপোনালোকে স্থান দিব। যিটো আগৰ পৰা আছে এতিয়াও থাকিব, ভৱিষ্যতত থাকিব। আমি একেলগে মিলিজুলি থাকিব লাগিব। একেলগে বতৰ এটা আছে যদি একেলগে খাব লাগিব, বেলেগ বেলেগ একেলগে খাব। আদিবাসীও খাব, কাৰ্বিও খাব, গাৰোও খাব, চব খাব, একেলগে খাব, অসমীয়াও খাব। গতিকে একেলগে কাম কৰি আজি যিটো আধাৰ স্থাপন কৰা উপস্থিত বিস্তাৰৰ ৰাস্তা আপোনালোকে সকলো ইয়াত অহা কাৰণ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ মৰমীন ডাঙৰীয়া এইখাতে বহুত কাম কৰে আৰু আপোনালোকৰ লগত একেলগে আছে। সূৰ্যৰংকৰ ডাঙৰীয়া আছে ইয়াতে, আমি গোটেই টিমটো আছে, চিত্ৰৰংগী বহুত মহন্ত সকলো টিমটো আমি আছোঁ, একেলগে কাম কৰিম আৰু সাধাৰণ বাইদেউ আছে। গতিকে আমি আপোনালোকৰ লগত আছোঁ, সদায় আছোঁ, ভৱিষ্যতে থাকিব। খালি আপোনালোকৰ আশীৰ্বাদ আৰু